পুনৰ নতুন এটা ভিডিঅ' হতে ধনপকনৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এটা মই টেষ্টি ৰেচিপি লৈছোঁ, সেইটো হৈছে বেঙেনা সৈতে ডিমৰ ৰেচিপি। আৰু হোপ ভিডিঅ'টো চাই ভাল পাব বুলি আশা থাকিল। ইয়াৰ কাৰণে বেঙেনা 4টা, ডিম 2টা আৰু এটা বিলাহী লৈছোঁ। আৰু প্ৰথমে মই বেঙেনাখিনি মিডিয়াম সাইজত কাটি আধা ঘণ্টাৰ কাৰণে মই পানী ভিজাই ৰাখিম। আৰু ইয়াৰ কাৰণে লোৱা মছলাখিনি এবাৰ চাওঁচোন আহক কি কি ল'লোঁ। ইয়াৰ কাৰণে মই হালধি আধা চামুচ, ধনিয়া 1 চামুচ, জিৰা আধা চামুচ, আৰু এয়া মছলা গৰম মছলা আধা চামুচ, ৰেড চিলি আধা চামুচ আৰু কাশ্মীৰ ৰেড চিলি আধা চামুচ, আৰু লগত সোৱাদ অনুযায়ী নিমখ। আপোনালোকৰ নিমখটো নিজৰ জোখমতে লৈ ল'ব। আৰু যোনখিনি মই বেঙেনা সেইখিনি আধা ঘণ্টা হৈ গ'ল আৰু সেইখিনি ভালদৰে ধুই ল'ম। আৰু লগতে মই 2টা পিঁয়াজো মিডিয়াম সাইজকৈ কাটি ল'লোঁ, আৰু শুকান জলকীয়া এটা আৰু 2টা কেঁচা জলকীয়া লৈছোঁ। আৰু এখন ননষ্টিক কেৰাহীত মই অলপমান তেল দি দিছোঁ, আৰু তেলৰ পৰিমাণটো ধৰি লওক 3 চামুচৰ জোখত দিছোঁ। আৰু যোনখিনি পিঁয়াজ, শুকান জলকীয়া, কেঁচা জলকীয়া একেলগে এড কৰি দিম। ইয়াত মই কোনো ধৰি লওক নহৰু আৰু আদা ব্যৱহাৰ কৰা নাই। আপোনালোকে খাই যদি ব্যৱহাৰ কৰিব পাৰে, মই ব্যৱহাৰ কৰা নাই। আৰু বিলাহীটো যোনটো মিডিয়াম সাইজত কাটি লৈছোঁ সেইখিনি মই দি দিলোঁ। আৰু এইখিনি ল' ফ্লেমতে 5 পৰা 10 মিনিট ভাজিম। আৰু যেতিয়া মোৰ বিলাহীখিনি অকণমান ভজা নিচিনা হোৱাৰ পিছত মই মছলাখিনি এড কৰি দিম। মানে ধৰি লওক ডিমৰ এই তৰকাৰীখন খাবলৈ বহুতো সোৱাদো হয়। আপোনালোকে এনেকৈ বেঙেনা যদি খাই পোৱা নাই, এনেকৈ এবাৰ ট্ৰাই কৰিবচোন। আৰু যদি খাইছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যিসকলে বেঙেনা খাই বেয়া পায়, এনেকৈ এবাৰ ট্ৰাই কৰিবচোন। আৰু যোনখিনি আৰু মই বেঙেনাখিনি এতিয়া এড কৰি দিম, কাৰণ মোৰ বিলাহীখিনি সম্পূৰ্ণভাৱে সিজি উঠিছে। আৰু এতিয়া মই 5 পৰা 10 মিনিট ল' ফ্লেমতে ভাজি থাকিম। আৰু দেখিছে নহয় কালাৰটো কিমান ধুনীয়া হৈছে, খাবলৈ বহুতো টেষ্টি হৈছিলে। আৰু ডিম দি এনেকৈ খাইছে নে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদি মই এনেকুৱা ধৰণৰ ইউনিক ভিডিঅ'বোৰ চাব বিচাৰিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু তেতিয়াহে নতুন ভিডিঅ'বোৰ চাবলৈ পাব। আৰু মোৰ বেঙেনাখিনি সিজি উঠাত মই ডিমটো এতিয়া ফেটি ল'লোঁ। আৰু ডিমটো এতিয়া মই লাহে লাহে অলপ কৰি পেলাই দি দিম। আৰু যোনখিনি ডিম আৰু বেঙেনা আছিলে সেইখিনি মই এতিয়া ল' ফ্লেমতে মই এতিয়া ভাজি থাকিম, কাৰণ বেঙেনাৰ লগত যোনখিনি ডিম দিয়া হৈছে সেইখিনি নিসিজালৈকে ভাজিব লাগিব। সেইকাৰণে একেবাৰে গেছটো আপোনালোকে ল' কৰি ল'ব। আৰু খাবলৈ বহুতো টেষ্টি হয়, এনেকৈ এবাৰ ট্ৰাই কৰিবচোন। আৰু এইফালে মোৰ ধৰি লওক সম্পূৰ্ণভাৱে ৰেডি হৈ গৈছে ডিমৰ সৈতে বেঙেনা এই ৰেচিপিটো। আৰু এনেকুৱা ধৰণৰ ৰেচিপি চাব বিচাৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু মোৰ ফাইনেলি বেঙেনাৰ এই ৰেচিপি ৰেডি হৈ গৈছে, আপোনালোকক চব কৰি দেখুৱাইছোঁ চাওকচোন। আৰু বাই বাই, আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। নেক্সট ভিডিঅ' লগ পোৱা খাই